নাৰী পুৰুষৰ বাবে কোনো দিনৰ প্ৰয়োজন নাই, তথাপিতো আন্তৰ্জাতিক হিচাপে এটা সন্মানসূচকভাৱে নাৰীক এটা বিশেষ দিন দিয়া হয়, উদযাপন কৰা হয়। কিন্তু তাতো এটা প্ৰশ্ন, দিয়া হয় কিয় দিব লাগে? নাৰীৰ বাবে এটা দিন কিয় দিব লাগে? কোনে দিব লাগে? 33% মহিলাৰ বাবে সংৰক্ষণ কৰা হয়। কিয় কৰা হয়? পুৰুষ আৰু মহিলা সমান কেতিয়াও নহয়। মই কেতিয়াও নকওঁ যে পুৰুষ মহিলা সমান হয়। পুৰুষ কিছু ক্ষেত্ৰত তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁলোক শক্তিশালী, মানসিকভাৱে মহিলা শক্তিশালী, নিজৰ নিজৰ ঠাইত পুৰুষ মহিলা সকলো ঠিকে আছে। কেৱল দিয়া লোৱাটো অলপ বেয়া। প্ৰতিটো দিনেই নাৰীৰ দিন হওক, প্ৰতিটো এতিয়া এটা দিন সন্মান জনাই সম্বৰ্ধনা জ্ঞাপন কৰি বাকী দিনত যদি সেই নাৰীগৰাকীক যদি লাঞ্ছিত বঞ্চিত কৰা হয় তেতিয়া হ'ব জানো? নহয়। প্ৰতিটো দিনতেই নাৰী ঘৰৰ ছোৱালীজনী কাষত ওলাই গ'লে দেখা সেই ছোৱালীজনীকো ভাবিব লাগিব, কাৰোবাৰ ছোৱালী ভণ্টি বাইদেউ তেনেধৰণে ভাবি গ'লে নাৰীক সন্মান কৰিব জানিলে আচলতে প্ৰতিটো দিন নাৰী দিৱস হিচাপে আমি উদযাপন কৰিব পাৰিম আৰু সকলোৱে তেনেধৰণে ভাবিলে কথাবোৰ ভাল।